এইখিনি কি বস্তু আপোনালোকে গম পাইছেনে? আৰু এইখিনি পেলনীয়া বস্তু মই কেনেদৰে সৎব্যৱহাৰ কৰিম আপোনালোকে চাই থাকিব কিন্তু দেই। আৰু এই পেলনীয়া বস্তুটোনো কি আপোনালোকে ধৰিব পাৰিছেনে বাৰু? আৰু এয়া এইজোপা হ'ল নাৰিকল গছ, আমাৰ মানে কাটি লৈ পেলাই থৈ দিছিল। আৰু এইখিনি বোলো ভাবিলোঁ ইমান ধুনীয়া ভুৰভুৰীয়াৰ নিচিনা হৈ গৈছে যেতিয়া মই উলিয়াই লওঁ ৰ'বচোন। আৰু উলিয়াই লৈ ইয়াক কক'পিট হিচাপে মই ব্যৱহাৰ কৰিম। আৰু এই কক'পিটটো মই ক'ত ব্যৱহাৰ কৰিম আপোনালোকে চাব দেই। আৰু এইখিনি মই ধুনীয়াকৈ উলিয়াই লৈছোঁ। উলিয়াই লৈ অকণমান মোহাৰি দিছোঁ। কিছুমান অলপমান মানে ভিজাৰ নিচিনাও হৈ আছে বাৰু। আৰু গোটেইখিনি উলিয়াই লৈ মই এনেদৰে মোহাৰি বস্তা এখনত মই মানে লৈছোঁ আৰু। হেল্ল', আসসালামু আলাইকুম, নমস্কাৰ বন্ধু বান্ধৱীসকল। সকলো কেনে আছে? নিশ্চয় ভালে আছে চাগে। সকলো ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰিছোঁ। আৰু সকলো সেউজপ্ৰেমীসকলৰ কাৰণে, যিসকলে বিশেষকৈ ফুল ভাল পায় তেখেতসকলৰ কাৰণে মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু মই এই ভিডিঅ'টোত মানে ফুলবোৰ কেনেদৰে যত্ন ল'লোঁ আৰু ফুলবোৰ কেনেদৰে কি কৰিলোঁ, ৰিপৰ্টিং কৰিলোঁ নে কি কৰিলোঁ, আপোনালোকে সেইখিনি গোটেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। গতিকে আপোনালোকে চাব, আশা ৰাখিছোঁ। আৰু এতিয়াতো ঠাণ্ডাৰ বতৰ হয়, আৰু এই ঠাণ্ডাৰ বতৰত বিভিন্ন ধৰণৰ ফুল ফুলে, বিশেষকৈ ছিজন ফ্লাৱাৰবিলাক পোৱা যায়। ছিজন ফ্লাৱাৰখিনি মানে লগোৱাই নাই, কাৰণ মই ওচৰে পাজৰে যিখিনি মই চাইছোঁ সেইখিনি মানে ক'তোৱে নাৰ্চাৰীবোৰত নাই বাৰু। সেইটো কাৰণে মই আনিব পৰা নাই। আৰু যিখিনি মানে পুৰণা যিখিনি আছে সেইখিনি অকণমান মই মানে তাক মানে অকণমান উন্নত কৰিছোঁ। তাৰমানে অকণমান সাৰ পানী দিছোঁ, অকণমান ৰিপৰ্টিং কৰিছোঁ আৰু কেনেদৰে কৰিলোঁ আৰু সেইটো মই দেখুৱাম। আৰু এই ঠাণ্ডা দিনত বিশেষ ফুলবোৰ ভালেই হয়, নহয় জানো? ফুলবোৰ দেখিবলৈ বহুত ধুনীয়া হৈ যায়গৈ, কাৰণ বৰষুণটো মানে কম থাকে। আৰু ঠাণ্ডাৰ বতৰত মানে বৰষুণটো কম, সেইটো কাৰণে মানে বহুত ধুনীয়া হয় আৰু ফুলবোৰ। আৰু কিন্তু মোৰ এই গোলাপডাল দেখিছেনে? গোলাপডাল কিবা এটা হৈছে যেন পাইছোঁ। গোলাপডাল মৰিব নেকি, মানে গুৰিটো মই চাব লাগিব, মানে চোৱা হোৱা নাই। আৰু এয়াই মোৰ ফুলখিনি। আৰু মানে ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হৈছে, এগৰাকীয়ে মোক মানে কৈছে আপোনাৰ মানে ফুলখিনি দেখুৱাব, আৰু সেইটো কাৰণে মই ফুলখিনি মানে দেখুৱাবলৈ লৈছোঁ। আৰু এইকেইদিন মই ভিডিঅ' দিব পৰা নাই, আৰু মই ভিডিঅ' বনোৱা নাই মানে কি কাৰণে বনোৱা নাই, মোৰ মানে মোবাইলটোৱে অলপমান প্ৰব্লেম হৈ আছিলে, সেইটো কাৰণে মই বনাব নোৱাৰিলোঁ। আৰু মই কেইদিনমান আগতে মানে অলপ অলপকৈ মানে কৰিছিলোঁ আৰু এইখিনি ফুলৰ মানে যত্নখিনি। একেদিনাখনতো গোটেইখিনি বস্তু কৰিব পৰা নাযায়, নহয় জানো? আৰু কাৰণ আমাৰ ঘৰতো কাম বন বহুত থাকে, আৰু গোটেই ঘৰৰ কাম বনখিনি কৰি মেলি লৈ যিখিনি সময় অকণমান আজৰি সময় অলপমান উলিয়াই লওঁ, সেই উলিওৱা সময়খিনিৰে মই মানে এই ফুলত অকণমান টাইমটো দিওঁ আৰু। এইটো গম পাইছে নহয়? এইটো মানে এই থাৰ্মকোলৰ বক্স হয়, সৰু কিছুমান যেন গিফ্টৰ বস্তু যেন আহে, সেই বস্তুটো মানে মই পেলাই নিদি মই ৰিইউজ কৰিলোঁ। এইটো মানে কেনেকুৱা হৈছে বাৰু আপোনালোকে আইডিয়াটো ভাল হৈছে নাই? আৰু তলত মানে ৰখা নাই, কি কাৰণে? তলত ৰাখিলে চৰাই একদম খুব খুটিয়াই এইটো বস্তুটো মানে খুব মানে খাই দিয়ে সিহঁতে। আৰু এইখিনি দেখিছে, এয়া মই চাৰ্কুলেণ্ট প্লেণ্ট বহুতখিনি মই গ্ৰ' কৰিছোঁ, মই মানে চাৰ্কুলেণ্ট প্লেণ্টখিনি। আৰু এইখিনি মই বিক্ৰী কৰিম বুলি মই ভাবিছোঁ, আৰু মানে প্ৰস্তুতো কৰিছোঁ বিক্ৰী কৰিবৰ কাৰণে। কাৰোবাৰ যদি লাগে আপোনালোকে জনাবচোন বাৰু। আৰু তাতে মই এইটো দেখিছেনে? এয়া মই ৱাটাৰ দি দিছোঁ ইয়াত, পানীৰ। আৰু এইকেইটা হ'ল স্পাইডাৰ প্লেণ্ট হয়, আৰু এইকেইটাত মই মানে পানীতে মানে গ্ৰ' কৰি আছোঁ আৰু। গতিকে এনেকৈ কৰিলেও ভালে, মাটিটো গ্ৰ' কৰিব পৰা যায়। আৰু এয়া দেখিছেনে? মই মাটিটো গ্ৰ' কৰিছোঁ, এইটো মাটিটো গ্ৰ' কৰিছোঁ। আৰু একেদিনাখনে মানে গোটেইখিনি বস্তু কৰিব পৰা নাযায়, অলপ অলপকৈ মই কৰি। আৰু এইফালেও মই নতুন এইকেইটা নতুনকৈ মানে হেংগিং কৰিছোঁ, হেংগিং কৰিছোঁ। আগৰখিনি মানে হেৰি কৰি দিছোঁ আৰু উলিয়াই দিলোঁ।
কাৰণ বেছি পুৰণা হৈ গ'লে বস্তুবোৰ বেয়া হয় নহয়। আৰু এইটো দেখিছেনে, এইটো মানে ইনডোৰ প্লেণ্ট হয়, মানে বাহিৰতো মানে দিব পৰা যায়, কিন্তু ইনডোৰতো খুব ধুনীয়া হয় আৰু এইটো প্লেণ্টটো। আৰু তাতে এইটো মানে বস্তুটো মোৰ আছিলে মানে কি, এগৰাকীয়ে মোক দিছিলে এই মানে খুব ডাঙৰ এটা মানে কি বুলি ক'ম এইটো, মানে চৰু বুলি কয় আৰু এইটো মানে ডাঙৰ এটা চৰু দিছিলে। আৰু সেইটোকে মই মানে ধুনীয়াকৈ মাটিৰ হয় এইটো, আৰু এইটো মই ধুনীয়াকৈ মানে কালাৰ চালাৰ কৰি দিছোঁ। কৰি দিলৈ এইটো মানে ভিতৰতে মই এডাল দিছোঁ। তাৰ লগতে মানে গুৰিতে মই এইটো দি দিছোঁ, মানে এইডাল মানে নাম চাম মই ইমান নাজানো বাৰু ফুলবোৰৰ। আৰু বস্তুটো যেতিয়া মানে পূৰা গোল হৈ মানে এনেদৰে বৈ আহিব, বস্তুটো দেখিবলৈ ভাল লাগিব, সেইটো কাৰণে মই গুৰিটো মানে উকা কৰি নাৰাখিলোঁ। কিন্তু ভিতৰত মই বেলেগ এটা পট দিছোঁ, আৰু এই দেখিছেনে, ভিতৰত মই বেলেগ এটা পট মানে সুমুৱাই দিছোঁ। আৰু এইটো এক্সট্ৰা আৰু, কাৰণ এইটো দি দিয়াৰ লগে লগে মানে তলৰ ফালে মই হেৰি দিব লাগিব, ফুটা উলিয়াব লাগিব, মানে গতিকে ফুটা উলিওৱাটো মানে ৰিস্ক হৈ যাব, সেইটো কাৰণে ভয়তে মানে মই মানে দিয়া নাই আৰু ফুটাটো ওলোৱা নাই আৰু। কাৰণ পানীটো ওলাই যাবৰ কাৰণে, ড্ৰেইন হ'বৰ কাৰণেতো ফুটা কৰিব লাগিব। আৰু এইখিনি মই মানে হেংগিং ৰেগকেইডালো মই এনেদৰে অকণমান চেঞ্জ কৰি দিছোঁ, এয়া চাওক। আৰু পেলনীয়া কাপকেইটাও মই মানে ৰিউজ কৰিছোঁ, আপোনালোকে জানেই নহয় আৰু এয়া মই পানীতে মানে গ্ৰ' কৰিছোঁ এইখিনি। আৰু এইফালে এইডাল হ'ল মানি প্লেণ্ট, চিনি পাইছেই বাৰু আপোনালোকে। মই মানে কেইদিনমান যত্ন লোৱা নাছিলোঁ, তাৰমানে সেইটো কাৰণে অকণমান মানে হেৰিটো অলপমান হেৰি হৈছে, তথাপিও হৈছেগৈ বাৰু। এইটো মানি প্লেণ্ট, আৰু এইজোপাও মানে মই 2 বছৰমানেই হ'ল, মই মাজে মাজে মানে পানীটো চেঞ্জ কৰি থাকোঁ। আৰু এয়া দেখিছেনে, বেবী প্লেণ্টটো ওলাই থাকে। আৰু এইজোপা আৰু এইজোপা মানে ইনডোৰ প্লেণ্টে হয়, আৰু এয়া ইনডোৰো হয়, আউটডোৰো হয়। মাজে মাজে ৰ'দতো দিওঁ বাৰু। আৰু এইটো মই নতুনকৈ হেৰি কৰিছোঁ, সেইটো কাৰণে ভিতৰতে ৰাখিছোঁ, পিছত বাৰু আপোনালোকক মই দেখুৱাম বাৰু। ঠিক আছে, আহক আমি পলম নকৰোঁ, ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আৰু আপোনালোকেও ভিজিট কৰক, মোৰ লগতে থাকিলেহে আপোনালোকে গম পাব মই কেনেদৰে কিখিনি কৰিলোঁ। আৰু ইমানেই, আৰু আপোনালোকে চাব মোৰ ভিডিঅ'বোৰ। যদি ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰিব। আৰু যিসকল নতুন ভিউৱাৰ্ছ আছে, তেখেতসকলৰ যদি ভাল লাগে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিলে মই বহুত ভাল পাম। আৰু মোৰ লগত থাকি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰে যেন, তাৰেই মানে কামনা কৰিলোঁ। ধন্যবাদ। এয়া লোকেল নাৰ্জী হয়, নাৰ্জী ফুল হয়, মানে যোৱাবাৰৰে গছ। আৰু মই মানে কি কৰিলোঁ, আগটো মানে এনেদৰে ভাঙি মানে ৰুই দিছোঁ। মানে এতিয়ালৈকে ফুলা নাই বাৰু, ফুলিবগৈ আৰু মানে ফুলাৰ হেৰিটো আহিছে, আৰু মানে কলি অহা নাই, আহিব আৰু। নতুনকৈ ফুলৰ পুলি আনিবই পৰা হোৱা নাই, মানে আনিলে তেতিয়া মানে দেখুৱাম বাৰু। আৰু ঠাইবোৰ মানে প্ৰস্তুত কৰি ৰাখিছোঁ বাৰু, এয়া দেখিছে নহয়, মই ঠাইবোৰ প্ৰস্তুত কৰি ৰাখিছোঁ মানে নতুন মানে ফুলবোৰ ৰুবৰ কাৰণে। আৰু এইখিনি আপোনালোকে গম পাইছে নহয় জানো, মই প্ৰথমতে আপোনালোকক দেখুৱাইছিলোঁ, এইখিনি মই কক'পিট হিচাপে ব্যৱহাৰ কৰিম, ৰ'দত দি আছোঁ। আৰু ইফালে এইটো পেলনীয়া বক্স, এইটো হৰলিক্সৰ মানে টেমা আছিলে, এইটো এনেই পৰি আছে, ভাবিলোঁ মই ইয়াক মানে ব্যৱহাৰ কৰোঁ। আৰু এনেদৰে মই কাটি কুটি লৈছোঁ, আপোনালোকে আগতে দেখিছে বাৰু এইখিনি মই কেনেদৰে ব্যৱহাৰ কৰিলোঁ। মানে পেলনীয়া বস্তুবোৰ মই কেনেদৰে ব্যৱহাৰ কৰিলোঁ আপোনালোকে গম পাইছেই বাৰু। আৰু এইটো মই এনেদৰে মাজডোখৰ মানে কাটি লৈ তাৰপিছত এয়া তাত মানে ফুটা কৰি দিলোঁ। আৰু মই ফুলৰ টাববোৰ পুৰণা হৈছে, সেইটো কাৰণে ফুলৰ টাবেই হওক বা বাল্টিয়ে হওক, যিবোৰ আছিল আৰু সেইবোৰ আটাইবোৰ মই কালাৰ কৰি দিছোঁ। কালাৰ কৰি দিলে মানে বছৰে বছৰে যদি কালাৰ কৰি দিয়া যায়, তেতিয়াহ'লে মানে ভাল লাগে, আকৌ কিবা নতুনত্ব এটা যেন মানে ওলাই পৰে, গছবোৰেও যেন কিবা মানে সজীৱ হৈ পৰে। আৰু মই এনেদৰে কৰা দেখা পাই ৰিচা আৰু চুহানাও আহি পালে, আৰু সিহঁতে মোক সহায় কৰি দিয়াৰ কাৰণে মোৰ মানে বহুত ভাল হ'ল, বহুতখিনি সহায় হৈ গ'লগৈ। সিহঁতক মই বহুত বেছি ধন্যবাদ, আৰু এনেদৰে মোক সহায় কৰি দিয়াৰ কাৰণে। আৰু সিহঁতে এনেকৈ কালাৰ কৰি গৈ আছে, আৰু মই ৰ'দত দি গৈ আছোঁ, কাৰণ ৰ'দত দিয়াৰ লগে লগে মানে কালাৰটো মানে সোনকালে শুকাই যায়গৈ, শুকাই গ'লে মানে ভাল আৰু।
মানে টাবৰ ৰংবোৰ যেতিয়া শুকাই গ'লগৈ তেতিয়া মই আকৌ ঠায়ে ঠায়ে থৈ দিলোঁ। আৰু এইজোপা দেখিছেনে, যিমান ৰ'দ পায় সিমান কালাৰটো ইমান ধুনীয়া, আগটো ৰঙা হৈ আহে। মানে ইয়াৰ সৌন্দৰ্যটো মানে দেখি সঁচাকেই বহুত মানে ভাল লাগে। আৰু এইজোপা হ'ল কেকটাছ হয়। আৰু এইজোপাও মানে ৰিপটিং কৰিব হৈ গৈছেগৈ। মানে একদম মানে অকণমানি এইটো পটটো, মানে আনোতে সৰু আছিলে, এতিয়া মানে ডাঙৰ হৈছে, গতিকে ইয়াত মানে ৰাখিব পৰা নাযায়। আৰু এইখিনিতো আপোনালোকে দেখিছেই। আৰু এইবোৰ মানে ফুলিব হৈছে। আৰু এইডাল হ'ল জেড প্লেণ্ট। আৰু এইডাল ফুলিলে যেন বহুত ধুনীয়াই লাগে। আৰু এনেদৰে গছবোৰত যেতিয়া পাতবোৰ মানে পোকে খায়, তেতিয়া পাতবোৰ মানে আঁতৰাই দিব লাগে। আৰু যদি মৰা পাত থাকে সেইবোৰো মানে পেলাই দিব লাগে, আপোনালোকে জানেই বাৰু। আৰু এইজোপা মই ৰিপটিং কৰিছিলোঁ, সেইটো কাৰণে মই অকণমান ছাঁতে ৰাখি আছোঁ, কম ৰ'দত। এইকেইটা গোটেইকেইটা মানে ৰিপটিং কৰিছিলোঁ, সেইটো কাৰণে ছাঁত ৰাখি থৈছোঁ। আৰু এইজোপা মই ৰিপটিং কৰি থাকোঁতে এইটো নাছিলে, ক'ৰ পৰা কি আহিল জানো, কিবা বৰলে বাঁহ ল'লে যেন পাইছোঁ। আৰু এইটো আলুটোৱে মেইন, এইটো এনেদৰে। তাৰপিছত এইকেইটা খুব ধুনীয়াই হৈছে বাৰু, ফুলখিনি ভাল হৈ আহি আছে। আৰু এইজোপাও মানে ফুলিব লৈছে, বহুত ধুনীয়া লাগে ফুলিলে। আৰু এইবোৰ দেখিছেনে, আৰু এইবোৰ মানে পুৰণা হৈ গ'লে মানে বহুত জাবৰ হৈ যায়গৈ, সেইটো কাৰণে এইবোৰ মানে মই আকৌ মানে নতুন কৰিব বিচাৰিছোঁ। আৰু পুৰণা মানে যিবোৰ মৰি গৈছে সেইবোৰ আঁতৰাই দিব লাগে। এইবোৰ আকৌ সহজতে হয় আৰু বেছি সময় নালাগে। আচলতে অক্টোবৰতে মানে গোটেইখিনি চেঞ্জ কৰিব লাগিছিলে, কিন্তু মই অক্টোবৰত টাইম নাপালোঁ, আৰু সেইটো কাৰণে অকণমান পলম হৈ গ'লগৈ। সেইকাৰণে নৱেম্বৰৰ মাজভাগতে মানে পৰিলে। আৰু এতিয়া নৱেম্বৰৰ প্ৰথমতেই কৰিব লাগিব। পটৰ মাটিবোৰ কেনেকৈ প্ৰস্তুত কৰিছোঁ এয়া চাওক। এইখিনি হ'ল মাটি, আৰু এইখিনি হ'ল মই যিখিনি কক'পিত শুকুৱাইছিলোঁ সেইখিনি হয়। আৰু এইখিনি হ'ল গোবৰৰ সাৰ, আৰু বালিও আছে। দেখি আকৌ বৰ ধুনীয়া লাগে। বগাত চাওঁ। এইখিনি কি কৰিবা? ভাজি খাম। হয় নি? শেৱালি ফুলটো খাব লাগে। এইপিনে মই গিতিও কেইটামান লৈ আহিছোঁ। এইটো বস্তু টেমাটো মানে সৰু হৈ গৈছেগৈ, ই বাঢ়িব পৰা নাই, সেইটো কাৰণে তাক মই বেলেগ এটাত মানে ৰিপটিং কৰিম। আৰু এইটো চিনি পাইছেনে বাৰু, এই টেমাটো মই প্ৰস্তুত কৰি লোৱা। এতিয়া অকণমান বালি ল'লোঁ, আৰু এয়া অলপমান মাটি মানে বেছিখিনি মানে ল'লোঁ কক'পিত। আৰু এইখিনি কক'পিত আপোনালোকে গম পাইছে মই ক'ৰ পৰা লৈছিলোঁ। আৰু এইখিনি হ'ল গোবৰৰ সাৰ। এইখিনি আটাইখিনি ধুনীয়াকৈ মই মিলাই দিম। এতিয়া এই টেমাটোতে মই এইখিনি দি লৈছোঁ আগত। তাৰপিছত এয়া ওপৰতে আকৌ অকণমান কক'পিত দি দিলোঁ। এতিয়া এইটো এইখিনি বস্তু মই এৰুৱাই দিম। ইয়াত দেখিছেনে নিউকে আহি আছে। এইটো শিপা ই বাঢ়িব পৰা নাই যেন, সেইটো কাৰণে মই এতিয়া কক'পিতটো অকণমান বেছি দিলে মানে বস্তুটো ভাল হয়, মানে শিপাটো মেলিবৰ কাৰণে সুবিধা হয়। আৰু এনেকুৱা বস্তুবোৰত পানীটোও কম লাগে। আৰু এইখিনি মই মানে এইটো ভিতৰতে মানে ছাঁত থৈ দিছোঁ কেইদিনমান। মই ছাঁত থৈ দিম, আৰু মানে শিপা ভালকৈ নহালৈকে মই ছাঁতে ৰাখিম। আৰু ইয়াক আৰু এইফালে এইটো আজি মই এইটো ৰিপটিং কৰিম। আৰু এইটো দেখিছেনে ইমানেই বেছি হৈ গৈছে, বহুত বেছি হৈ গৈছেগৈ। আৰু এইফালে ই মানে ফাটিব ধৰিছে।
এয়া দেখিছেনে ফাটি গৈছেগৈ এয়া তেলৰ ফিল্টাৰ আছিলে আৰু সেইটো এনেই পেলনীয়া হৈ আছিলে সেইটো কাৰণে ভাবিলোঁ এইটোকে মই কৰোঁ আৰু এইফালে ফুটা কৰিব অসুবিধা সেইটো কাৰণে এইটো চাইডে ফুটা আছেই যেতিয়া আৰু মই ইমানখিনিকে মানে থৈ দিছোঁ আৰু স্নেক প্লেনবোৰ মানে ইমান যত্ন কৰিব নালাগে কম যত্নতে হৈ যায় দিলোঁ এয়া এইখিনি আটাইখিনি মই এতিয়া লগাই দিম আৰু গোটেইখিনি বস্তু মই সুন্দৰকৈ মিক্স কৰি লৈছোঁ আটাইখিনি তেতিয়া মানে গোটেইকেইটা মানে টবতে মই দিব পাৰিম সেইটো কাৰণে মানে গোটেইখিনি ধুনীয়াকৈ লৈছোঁ আৰু গোটেইখিনি বস্তু সপৰিমাণৰ হ'লে মানে বেছি ভাল হয় আৰু স্নেক প্লেনটো আপোনালোকে জানেই ইমান বেছি মানে হেৰিৰ যত্নৰ প্ৰয়োজন নহয় আৰু শিপাটো বহুত বেছি ডাঠ সেইটো কাৰণে মানে এনেকৈ মানে ফাটি যায়গৈ আৰু ইয়াক মানে উলিয়াবলৈ বৰ কষ্ট হয় আৰু সেইটো কাৰণে ভাবিলোঁ ইয়াক বোলো ৰয় ষ্টিলৰ হেৰিতে দিওঁ তেতিয়াহে ই মানে ফাটি নাযাব আৰু মানে বছৰে বছৰে ইয়াক মানে চেঞ্জ কৰিয়ে থাকিব লাগে বাৰু আৰু ইয়াত দেখিছেনে কিমান শিপাই আগুৰি ধৰিছে আৰু এই শিপাবোৰো কাটি দিব লাগে আৰু মই ইয়াক মানে পূৰা মানে শিপাবোৰ পূৰাকৈ কাটি দিম আৰু গুৰিখিনিও মানে কাটি দিম আৰু কাটি দি অলপ অলপ মানে শিপা ৰাখিম আৰু বেছি নাৰাখোঁ আৰু যত্ন নালাগে বুলি ক'লে মানে বোলে অৱহেলা কৰিব নালাগে আৰু কিন্তু ই মানে বহুত প্ৰয়োজনীয় গছ হয় ইয়াৰ অক্সিজেনৰ মাত্ৰা মানে বহুত পৰিমাণৰ থাকে আৰু আমাৰ বিশেষকৈ আমাৰ শোৱনি মানে যিটো ৰুমত আমি মানে থাকোঁ মানে লিভিং ৰুমত সেই লিভিং ৰুমত এই বস্তুটো ৰাখিব লাগে কাৰণ অক্সিজেনৰ মানে মাত্ৰা বহুত থাকে আৰু সৰু সৰু ল'ৰা ছোৱালী য'ত মানে পঢ়া শুনা কৰে মানে ৰিডিং ৰুমতো ৰাখিব লাগে মই আগতো বাৰু এটা ভিডিঅ'ত কৈছিলোঁ আপোনালোকক মানে দিছিলোঁ আপোনালোকে যদি চাইছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে গম পাইছে বাৰু আৰু বস্তুটো দেখিবলৈও বহুত ধুনীয়া মানে ভাল লাগে দেখিবলৈ নহয়নে বাৰু আৰু সেইটো কাৰণে মই মানে এনেদৰে দুটা তিনিটা মানে পটত ৰাখিছোঁৱে আৰু আপোনালোকেও ৰাখিছে যদি ৰাখাসকলে ৰাখিছে আৰু যদি যিসকলে ৰখা নাই তেখেতসকলে ৰাখিব বাৰু মই মানে কৈছোঁ আৰু তাৰপিছত এয়া মই আজি তাক ভিতৰত লৈ আহিলোঁ কাৰণ ৰ'দত নথওঁ কাৰণ ইয়াক মানে নতুনকৈ ৰোৱা গৈছে যেতিয়া আজি মানে বাহিৰত নিদিওঁ ভিতৰতে দিম আৰু ভিতৰতে ৰাখি থৈ দিম আৰু কেইদিনমান আজি বুলিয়ে নহয় আৰু এসপ্তাহমান আৰু এইকেইটা পট আছে এইকেইটা পটকেইটা মই থৈ দিছোঁ ৰেডি কৰি থৈ দিছোঁ কাৰণ ছিজন ফ্লাৱাৰ যেতিয়া আহিব মই ইয়াত লগাম আৰু এইটো মই পেলাই দিয়া নাই যিকেইটা পুলি সেইকেইটা পুলিও মই আকৌ এইটো বাল্টিটোতে আকৌ ধুনীয়াকৈ মানে ৰুই দিছোঁ পাতল পাতলকৈ আৰু ইফালে এইকেইডাল দেখিছেনে এইকেইটাও মই গুৰিকেইটা যিকেইটাত মানে মই মাটি দিয়া নাই সেইখিনি মই মাটি দিম এইবিলাক বস্তু মানে ইমান মানে যত্ন ল'ব নালাগে মানে কম যত্নতে খুব ধুনীয়া হয় গতিকে এনেকুৱা ফুল কিছুমান ৰাখিব পৰা যায় যিসকলৰ মানে টাইমবিলাক কম থাকে তেখেতসকলে মানে এনেকুৱা ৰাখিব পাৰে আৰু মই গুৰিৰ ঘাঁহবোৰ অকণমান চিকুণাই দিছোঁ আৰু এইখিনি দেখিছে যিমান বেছি ৰ'দ পৰিব কি সোণালী ৰং এটা ধৰে যেন ইমান ধুনীয়া লাগে দেখিলে মানে খুব বেছি ভাল লাগে খুব মানে ধুনীয়া উজ্জ্বল হৈ থাকে গছজোপা আৰু এয়া যিবিলাক মানে অলাগতিয়াল শিপাবোৰ মানে কাটি পেলাব লাগে আৰু কাটি পেলাওঁ আৰু মই কাটি পেলালে মানে সি বেছি বাঢ়িব নোৱাৰে আৰু সেইটো কাৰণে মই কাটি পেলাওঁ আৰু ইফালে মই মানে মাটি দি দিছোঁ যিখিনি প্ৰস্তুত কৰি থৈছিলোঁ মই মাটি সেইখিনি মই মাটি ইয়াত মই গুৰিয়ে দি দিছোঁ আৰু এইবোৰত মানে যত্ন বেছি নালাগে বেছি সময়মতে পানী দিলেই হ'ল আৰু ফুলবোৰো বহুত ধুনীয়া লাগে আৰু শেষত মই দিনটো মই নোৱাৰিলোঁ লগে লগে পানী দিবৰ কাৰণে আৰু আবেলি সময়ত মই এয়া গা পা ধুই ভাত পানী খাই লৈ আৰু এয়া ফুল যিকেইটাত মই মানে ৰিপৰ্টিং কৰিছিলোঁ সেইকেইটাত মই অলপ অলপ পানী মানে ছটিয়াই দিছোঁ আৰু খুব বেছিও পানী দিব নালাগে পানীটো চাই লৈ দিব লাগে আৰু
এইকেইটাত মই এতিয়া পানী দি দিছোঁ। পানী দিলে মই মানে ছাঁতে ৰাখিম আৰু মানে কেইদিনমান। যেতিয়া শিপাটো যেতিয়া মাটিত মানে মাটিত খামচি ধৰিব তেতিয়াহে মই বাহিৰলৈ উলিয়াই দিম আৰু ইমানেই আৰু মোৰ এইখিনি